ওয়েলকাম টু মাই ইউটিউব চ্যানেল লেটস স্টাডি নলেজ। মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে পাষ্ট পারফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। মই এইটো ভিডিঅ'ৰ আগতে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে আলোচনা কৰিছোঁ বিশ্লেষণভাৱে, আৰু পাষ্ট টেন্সৰ পাষ্ট ইনডিফিনিট আৰু পাষ্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে মই আলোচনা কৰিছোঁ। তোমালোকে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। বলা এবাৰ আৰম্ভ কৰো। পাষ্ট পারফেক্ট টেন্স। পাষ্ট মানে হল অতীত, পারফেক্ট মানে যেটো সংগঠিত হৈছে, টেন্স মানে হল সময়। এইটো টেন্সৰ স্ট্ৰাকচাৰ হয়। প্ৰথম কি থাকিব? সাবজেক্ট। সাবজেক্টৰ পিছত হেড। সাবজেক্ট যিকোনো নহওক কিয় বি ভাৰ্বটো ইয়াত অকল হেড দিম। হেড ইয়াতে হেড দিম, হেছো নহব আৰু হেপো নহব, ইয়াত হেড হে সকল হ'ব। তাৰ পিছত মেইন ভাৰ্ব পাষ্ট পাৰ্টিসিপল ৰূপত হ'ব। তাৰ পিছত অবজেক্ট আৰু যদি আদার্স থাকে আদার্স হ'ব, যেনে she had done the work, he has done the work। এইটো টেন্স কেনেকৈ আমি ব্যৱহাৰ কৰিম? অতীতত দুটা ঘটনা সংঘটিত হৈছিল। ইয়াৰে এটা কাম বা ঘটনা আৰম্ভ হোৱাৰ আগতেই শেষ হৈছিল। যিটো কাম আগতে শেষ হৈছিল তাত আমি পাষ্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰিম, আৰু যিটো পিছত সংঘটিত হৈছিল তাত আমি পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম। ফৰ এক্সাম্পল, ডক্টৰজন অহাৰ আগতে ৰোগী ঢুকাইছিল। ৰোগীজন ঢুকাইছিল। যেনে the patient had died before the doctor came। ইয়াত এটা ফ্যাক্ট জানিব লাগিব। যদি বেছিকৈ এইটো টেন্সৰ বাক্য হয় বিফোর বা আফটার থকা সেন্টেন্সত মাস্ট বি আফটার বা বিফোর থাকে। যদি সেন্টেন্সত আফটার থাকে তেন্তে আমাক চাব লাগিব যে বিফোৰৰ আগৰখিনি যদি আমাক কারেক্ট টেন্স কৰিবলৈ দিয়ে তেন্তে পাষ্ট পারফেক্ট টেন্সত কৰিম, আৰু যদি বিফোৰৰ পাছৰখিনি কৰিবলৈ দিয়ে তেন্তে পাষ্ট ইনডিফিনিট টেন্সত কৰিম। যেনে the play had started before we reached the playground। ইয়াত before আছে, বিফোৰৰ আগৰখিনি পাষ্ট পারফেক্ট টেন্সত হৈছে আৰু বিফোৰৰ পিছৰখিনি পাষ্ট ইনডিফিনিট টেন্সত হৈছে। 2 নম্বৰ আছে, 2 নম্বৰ নিয়ম আছে, যদি সেন্টেন্সত আফটার থাকে তাত দেখিব লাগিব আগৰখিনি পাষ্ট ইনডিফিনিট। ইয়াত আছিল পাষ্ট আগৰখিনি পাষ্ট পারফেক্ট, ইয়াত হ'ব পাষ্ট ইনডিফিনিট। ইয়াত এইটো ৰুলৰ এইটো বিপৰীত হয়। তাৰ পিছত আফটাৰৰ পিছত আমি পাষ্ট পারফেক্ট টেন্সত কৰিম। যদি কারেক্ট টেন্স কৰিবলৈ দিয়া হয় তেন্তে পাষ্ট পারফেক্ট টেন্সত কৰিম। যেনে ফৰ এক্সাম্পল, we reached the station after the train had left। Thank you for watching this video. Please subscribe and share this video.